অসম মেঘালয় সীমান্তৱৰ্তী লাম্পিত হিমাকেন্দ্ৰিক বিবাদ আপাৰ লাম্পিৰ মৌচিকাত অসম চৰকাৰৰ উন্নয়নমূলক কামত বাধা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে লাম্পিত নিৰ্মাণ কৰিছিল কালভাৰ্ট নিৰ্মাণত বাধা প্ৰদান মেঘালয়ৰ আৰক্ষীৰ লগতে একাংশ লোকৰ মেঘালয়ৰ একাংশ ৰাইজে ভাঙি দিছে শ্ৰমিকৰ বাবে সজা অস্থায়ী গৃহ আৰু এই কাণ্ডক লৈ সীমান্তৱৰ্তী অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে বুধবাৰে বিয়লি যেটো ঘটনাস্থলীত উপস্থিত হৈ বকু ছয়গাঁও সমজিলাৰ দণ্ডাধীশ কামৰূপ জিলা আৰক্ষী সহ প্ৰশাসনৰ বহু কেইগৰাকী বিষয়া কৰ্মচাৰী উপস্থিত হৈছিল পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছিল আৰু তাৰ পাছতেই দেখিবলৈ পোৱা গৈছে মেঘালয়ৰ একাংশ লোকে যেহেতু ভাঙি দিছে আৰু সেই ঘটনাক লৈ সীমান্তৱৰ্তী অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে পৰিস্থিতি আচলতে এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া উপস্থিত হ'বলগীয়া হৈছে আৰু আপাৰ লাম্পিৰ মৌচিকাতে অসম চৰকাৰৰ উন্নয়নমূলক কামত বাধা দিয়া এই যিটো কাৰ্যক সেই কাৰ্যক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দুৰ্যোগ ব্যৱস্থাপনা বিভাগে লাম্পিত যেটো কালভাৰ্ট নিৰ্মাণ কৰিছিল আৰু কালভাৰ্ট নিৰ্মাণত মেঘালয়ৰ আৰক্ষী আৰু একাংশ লোকে বাধা প্ৰদান কৰাক লৈ সেই অঞ্চলটোত এতিয়াও উত্তেজনাই বিৰাজ কৰিছে ইয়াত কৈছে কাৰ পাৰমিশনত আহিছে হয় না এটা অসমৰ কিয় পাৰমিশন লাগে কাৰ পাৰমিশনত আহিছে কিয় আহিছ বুলি কৈছে মই কৈছে এটো অসমৰ ৰাস্তা অসমৰ পাৰমিশন আছে মই আহিছো এই কাৰণ কাম কৰিছো আৰু ৰাতিপুৱা আই পেলাই চাইছো পুৰা কাটা মাৰা আছিল এটো পুৰা ভাঙি সঙি শেষ কৰি দিলে ইয়াত প্লাইবোৰ্ড আছিল চাং বনাই থোৱা প্লাইবোৰ্ড হেৰাইছিলে আৰু আনি থৈ দিছে চাক আৰু বেলেগটো বহুত লৈ গৈছো মই আৰু আনি থৈ দিছে এনেকা কৰিলেতো নহব না আমি চলা মানুহ আৰু ইয়াৰ গাঁওবুঢ়াই কৈছিলে কালি ইয়াৰ এটা ৰেজিষ্টাৰ জনাব লাগিছিল মালিকে এইটো সঁচা কথা কৈছে মালিকে জনা নাই মুকু জনা নাই ঘৰ বনাওতে এইটো জনাব লাগিছিল বুলি মালিকক কৈছে মই মালিকক ফোন মাৰিলো মালিকক ফোন মাৰিবলৈ মালিক আপুনি এনেকৈ জনাব লাগে কাৰো এটা দায়িত্ব থাকে ইয়াত কোনোবা মানুহ মৰি যাব কি হ'ব দায়িত্ব কাই ল'ব